বিজেপির দালালি নচলিব, বিজেপির দালালি নচলিব। বন্ধ করা, বন্ধ করা, বিজেপির দালালি বন্ধ করা, বিজেপির দালালি বন্ধ করা, বিজেপির দালালি বন্ধ করা, বন্ধ করা, বন্ধ করা, বিজেপির দালালি বন্ধ করা। তাতে চিঞরিব নালাগে। ইলেকশন আহিলে দেখা যাব, ইলেকশন আহিলে দেখা যাব, ইলেকশন আহিলে দেখা যাব বিজেপির দালালি, বিজেপির দালালি কেনেকৈ কৰা আমি জানো। তোমালোকৰ সেই গো বেকত মনো তালুকদাৰক ভয় খুৱাব নোৱাৰা। মই এইটো দেখাই দিছো, নোৱাৰা। বিজেপিৰ দালালি বন্ধ কৰা, বিজেপিৰ দালালি। বিজেপিৰ কিমান টকা লৈছা? টকা লৈ পেলাই দালালি কৰি আছা, দালালি কৰি আছা। বন্ধ কৰি দিয়া, বন্ধ কৰি দিয়া, বন্ধ কৰি দিয়া। এই দালালি গো বেক দিব আহিছে, দালাল, বিজেপির দালাল, বিজেপির দালালি বন্ধ করা, বিজেপির দালালি বন্ধ করা। এটা বিজেপির দালালি বন্ধ করা হয়। খালি চলো বিজেপির দালালি, দালালি করা বন্ধ করা, দালালি করা বন্ধ করা। এটা এসআর যেতিয়া বেংগল, তামিলনাডু, কেরালাত, তার আগতে বিহারত কৰিলে, এই এসআইআর করার পিছত আমি স্বাভাৱিকতে আমাৰ অসমত এসআইআর করার বিৰোধিতা কৰিম। আমি রাজনৈতিক দল হিসাবে সিপিআইএমে, রাজনৈতিক দল হিসাবে সিপিআইএমে এই চিঞৰি থাকিবলগীয়া বাকীবিলাক আহা, চিঞৰি থাকিবলগীয়া বাকীবিলাক আহা। এইকেইটাক মই জানো, এইকেইটা কাৰ দালাল মই জানো। চিঞৰি থাকিব দিয়া মানুহবিলাক আহিব, চিঞৰি থাকিবলগীয়া কাৰ দালাল মোৰ জানা আছে, কাৰ দালাল মোৰ জানা আছে। মানুহবিলাক গুচি আহক, গুচি আহক, চিঞৰি থাকক, চিঞৰি থাকক। কৰিবলৈ একো নাই। এতিয়া বিজেপিৰ দালালি কৰিব হৈছে। মানুহবিলাক গুচি আহক, চিঞৰি থাকক, গুচি আহক, গুচি আহক, গুচি আহক, মিটিঙত আহক। এইকেইটা বিজেপিৰ দালাল মই জানো, গুচি আহক। এসআইআৰৰ বিৰুদ্ধে এইকেইটা টেলিঙা ল'ৰাক আগতে কোনোবা অৰ্গেনাইজেশ্যন কৰিছে, এতিয়া দালালি আৰম্ভ কৰিছে। এইবিলাকে দূৰত গো বেগ থামি গুচি গ'ল। পাৰিলে কোন সময় আহকচোন, মোৰ সন্মুখলৈকে আহক। মইতো পুৰা চেলেঞ্জ কৰি দিছোঁ বিজেপিৰ দালাল বুলি। আৰু মই কোনোটো খাতিৰ মই নকৰোঁ। এইবিলাক কথা বতৰা এইবিলাক চলি থাকে পলিটিক্সত, আৰু এইবিলাক ৰঞ্জিতে চলে। তেওঁলোকে কিন্তু কাত মিছা কথা। মই ইয়াতে আহি চিলাই মেচিন বিতৰণ কৰিছোঁ, ইয়াতে মই সূতা বিতৰণ কৰিছোঁ, ইয়াতে মই ক্লাবৰ মিটিং কৰিছোঁ, ইয়াতে মই ৰাস্তা উদ্বোধন কৰিছোঁ। এনেকুৱা জঘন্য মিছা কথা কেলেই কয় সিহঁতে? এইটো জঘন্য মিছা কথা। কিন্তু প্ৰতি ঘৰে ঘৰেতো মই যাব নোৱাৰোঁ। এই নেতাৰ ঘৰত গৈ মই চাহ খাব নোৱাৰোঁ। মই আহিছোঁ ইপিনে বাৰাপেটা যাওঁ, মই ইয়াতে সোমাই চাহ খাই যাওঁ। মানুহকতো মই লগ পাই আছোঁ, মানুহৰ খবৰো পাই আছোঁ। কেনেকৈ ৰাস্তা হ'ল, কেনেকৈ চিলাই মেচিন বিতৰণ হ'ল, কেনেকৈ সূতা বিতৰণ হ'ল, কেনেকৈ নদী বান্ধ হ'ল। এই নদীৰ যেতিয়া দলঙৰ গণ্ডগোল লাগিছিল, মাটিৰ গণ্ডগোল, মইতো এতিয়া আহি আহি সেই মাটিৰ গণ্ডগোল মাৰি দিছোঁ। মাটিৰ যেতিয়া গণ্ডগোল ম্যাদী পাত্তা পৰি গ'ল, এই খুঁটা বহাব নোৱাৰা হ'ল এই দুমনি দলঙত, তেতিয়াহ'লে মইতো বিধায়ক হিচাপে তাক মোকাবিলা কৰি পেলাই তেওঁলোকক কিছু পইচা পাতি কম্পেনচেশ্যন দি পেলাই এই খুঁটিটো ময়ে পুতি দিছোঁ। মই নহা কৰি হৈ গ'ল। আজি যুৱকসকলে কেইটা যুৱক, আচ্ছা কেইটা যুৱক? 5টা। মই জানো সেই 5টা আছে, লগত কিছুমানে NSI আছে, মূল মানুহ 3টা। আমাৰ জানা আছে সেইকেইটা কোন আছে। কিছুমানে 5ফালে এনে থিয় হৈ আছে। গো বেগ দিয়েতো 5টা। এই 5টা গো বেগ হিচাপে খাতিৰো নকৰোঁ। আপোনাৰ বিধায়কে ফেউৰাৰ দৰে চিঞৰি থাকিব, মই কি কৰিম? ফেউৰাইটো চিঞৰিবই পাৰে, তাতে মই খাতি হ'ব। মানুহ কেনে কিয় যাব? ইয়াতে আমি ৰক্ত দিছোঁ যুদ্ধ কৰি কৰি এই মানুহৰ কাৰণে। এই তাৰে হেৰি উচ্ছেদ কোনে ৰাখি দিছে? এইবাৰো উচ্ছেদৰ এটা যোজনা চলাইছিল, মই ৰাখি দিছোঁ। সেই মানুহখিনি মাতি মইহে ৰাখি দিছোঁ। আপুনি ল'ৰা এটা দালাল। মই বাৰ বাৰ কৈছোঁ, ৰঞ্জিতে পেট কৰা মানুহ। এই 5টা ল'ৰা ৰঞ্জিতৰ পেট মানুহ, সিহঁতে চিঞৰিব। তাতে মানুহটো শুনি আছে এছাৰ, মানুহটো এছাৰত চাপৰি মাৰি শুনি আছে। এইটো কথা কেলে পেচি আছা তুমি? তুমি পেচি আছা কথাটো। মিৰ্জাফৰ চবতে আছে। মিৰ্জাফৰ নাছিল নেকি? মিৰ্জাফৰ নহ'লেতো ব্ৰিটিছে নোৱাৰিলেহেঁতেন। মিৰ্জাফৰ আছেতো, বদন আছিল কাৰণেতো মান আহিছিল। মান যে আহিছিল, বদন আছিলতো। সেই বদন এইকেইটা সেইটোতো মই কৈছোঁ কালি যে মুখ্যমন্ত্ৰী অখিল গগৈৰ ভিডিঅ' চাই ৰাতি সুন্দৰ টোপনি যায়। ৰঞ্জিতে সেইটোকে অনুকৰণ কৰি মোক এণ্টাৰমেণ্ট তালুকদাৰ বুলি কৈ অলপ ৰস পাইছে। কাৰণ ৰঞ্জিতৰ কামেই হৈছে নকল কৰা, মুখ্যমন্ত্ৰীক নকল কৰিছে। তেওঁতো নকল নবী। অন্য এটা পক্ষ ইয়াতে মন্ত্ৰী এজনে বাধা দিছে। টেণ্ডাৰ চব হৈ গৈছে। 25 তাৰিখে ভাৰ্চুৱেল আধাৰশিলা স্থাপন হোৱাৰ কথা আছিল। এতিয়া কেতিয়া কৰে 2-1 দিনতে হয়তো কৰিব পাৰে। নকৰিলে 16 তাৰিখত এছেম্বলিত দেখা যাব।